নমস্কাৰ, মই মানস প্ৰতীম শইকীয়া। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। যোৱাটো ছেশ্যনত আমি পাৰ্ট 1ত 20 নম্বৰ কুৱেশ্যনলৈকে আমি আলোচনা কৰিছিলোঁ। আজি 21 নম্বৰৰ পৰা আলোচনা কৰিম। 21 নম্বৰত দিয়া আছে, এডাল ৰেখাই y অক্ষ আৰু x অক্ষ ক্ৰমে P আৰু Q বিন্দুত কাটে। PQ ৰ মধ্যবিন্দুৰ স্থানাংক হ'ল 2,-5। তেন্তে PQ স্থানাংক উলিয়াব লাগে আমি। তো এইটো আমি অপশ্যনৰ পৰা কৰিলে বেছি ইজি হৈ যায়। যদি মই এক্সপ্লেনেশ্যন বিচাৰে তেন্তে মই এইখিনি কৰি দিম, কমেণ্টত জনাব। আৰু ইয়াৰ অপশ্যন নাম্বাৰ হ'ল D, 0,-10 and 4,0। নেক্সট 22 নম্বৰ কুৱেশ্যন, ৰোড 18, ৰোড 50, ৰোড 98 এই সমান্তৰ প্ৰগতিটোৰ পিছৰ পদটো, ইয়াৰ পিছৰ পদটো সুধিছে। তো তাৰ অপশ্যন নাম্বাৰ হ'ব D, √162। 23 নম্বৰটো, একে ভূমি আৰু একে উচ্চতা বিশিষ্ট চুঙা আৰু শংকুৰ আয়তনৰ অনুপাত। এইটো আমি হয়তো সকলোৱে জানোৱেই। অপশ্যন নাম্বাৰ A হ'ব 1:3। 24 নম্বৰ কুৱেশ্যনটো চোৱা, R ব্যাসাৰ্ধ আৰু কেন্দ্ৰত P কোণ উৎপন্ন কৰা বৃত্তকলাৰ কালি। তো আমি জানো এইটোৰ কাৰণে θ/360 × πr² হয়, কিন্তু ইয়াত সেই অপশ্যনটো নাই। থিটাৰ জেগাত P হ'ব আৰু তলত 360 অপশ্যন থকা এটাই আছে, কিন্তু তাত πr² নাই। πr² থকা অপশ্যনকেইটা আমি চাম, বাকীকেইটা এলিমিনেশ্যন কৰিম। তো তলত 180 হ'ব নোৱাৰে, গতিকে অপশ্যন নাম্বাৰ হ'ব D, P/720 × 2πr²। 25 নম্বৰ কুৱেশ্যনটো চোৱা, যদি এটা চতুৰ্ভুজৰ ABCDৰ বাহুকেইডালে এটা বৃত্তক স্পৰ্শ কৰে, তেন্তে তলৰ 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? তো আমাৰ অপশ্যন নাম্বাৰ D, AB + CD = AD + BC, এই অপশ্যনটো কাৰেক্ট হ'ব। নেক্সট 26 নম্বৰ কুৱেশ্যন, এটা শংকুৰ ভূমিপৃষ্ঠৰ কালি 156 cm² আৰু ইয়াৰ উচ্চতা 8 cm। তেন্তে শংকুটোৰ আয়তন হ'ব। তো ইয়াৰ আয়তন হ'ব অপশ্যন নাম্বাৰ C, 416 cm3। নেক্সট আমাৰ সম্ভাৱিতাৰ পৰা প্ৰশ্ন, 52টা কাৰ্ড থকা দাচপাতৰ পৰা এটা কাৰ্ড টনা হ'ল। তো কাৰ্ডটো এটা টেক্কা নোহোৱাৰ সম্ভাৱিতা সুধিছে। তো কুৱেশ্যনটো ভালকৈ চাব, টেক্কা নোহোৱাৰ কৈছে। তো টেক্কা নোহোৱাৰ কাৰণে অপশ্যন হ'ব A, 12/13। নেক্সট কুৱেশ্যনটো চাব, ax² + bx + c = 0 এই দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত দিয়া আছে a ≠ 0, a, b, c বাস্তৱ সংখ্যা। তো তাৰ কাৰণে অপশ্যন 4টা দিয়া আছে আমাৰ, তাৰ পোনে আৰু 4টা দিয়া আছে, 1, 2, 3কে আৰু এইফালে a, b কে। তো প্ৰথম আমি মিলাই চাব লাগিব, আৰু চোৱাৰ পিছত আমি তাৰ তলত থকা যোনটো অপশ্যন এইখিনি আমি দেখাইছোঁ জুম কৰি, সেই অপশ্যনকেইটাতহে আমি মাৰিব লাগিব। তো তাৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব C, এইটো C, A2, B3 লগত C4 আৰু D1। নেক্সট 29 নম্বৰটো, sec 45 ডিগ্ৰী + cos 45 ডিগ্ৰী। ইয়াৰ এনচাৰটো অকণমান মিষ্টেক হৈ আছে। এনচাৰ নাম্বাৰ A হ'ব, অপশ্যন নাম্বাৰ A, এইটো 3/√2 হ'ব। সেইটো তোমালোকে কাৰেকশ্যন কৰি ল'বা। নেক্সট 30 নম্বৰ কুৱেশ্যন, K-ৰ কি মানৰ বাবে 3x² + 2kx + 27 = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান। তো মূল দুটা বাস্তৱ আৰু সমানৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব B, K = √9। তো তাৰ কাৰণে আমাৰ ওপৰৰ এইটোৱে আহিব, বাস্তৱ মূল থকা এইটো। তাৰ পৰা আমি কৰিম b² - 4ac = 0। নেক্সট 31, তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে? তোমালোকে ভালকৈ চাবা, কেতিয়াবা পাৰে বুলি দিব, কেতিয়াবা নোৱাৰে বুলি দিব। তো ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব D, 17/16। নেক্সট 32 নম্বৰ, -2/3⁴ ইয়াৰ মান সুধিছে। তো ইয়াৰ মান হ'ব 16/81, অপশ্যন নাম্বাৰ B। 33 নম্বৰ কুৱেশ্যনলৈ যাওঁ আমি, 10, 7, 4 ... সমান্তৰ প্ৰগতিটোৰ 30তম পদ। ইয়াৰ 30তম পদটো আমি an = ফৰ্মুলা দি পাতি কৰিম।
তাৰ কাৰণে আহিব অপশ্যন নম্বৰ চি -77। নেক্সট 34 নম্বৰ, তলৰ কোনটো এটা অপৰিমেয় সংখ্যা? এবাৰ আমাক অপৰিমেয় সংখ্যা সুধিছে। তো ইয়াৰ কাৰণে অপশ্যন নম্বৰ হ'ব বি √3/3√5। এইটো তোমালোকে চাবা 3√5, √3 নহয় তলত, যিহেতু কাটাকাটি নাযাব √3 আৰু √5, গতিকে এইটো এটা অপৰিমেয় সংখ্যা, অপশ্যন নম্বৰ বি। 35 নম্বৰটো নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ'ল, তো সকলোৱে জানো আমি নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় 1, অপশ্যন নম্বৰ ডি। নেক্সট y = x সমীকৰণৰ লেখৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হিৰ স্থানাংক। তো ইয়াৰ কাৰণে এইটো মনত ৰাখিবা অপশ্যন নম্বৰ এ, a, a। নেক্সট কুৱেশ্যন চোৱা, যদি a, b আৰু c ত্ৰিভুজ ABCৰ অন্তঃকোণ, তেন্তে cos b + c/2 ৰ মান হ'ব। ইয়াৰ কাৰণে অপশ্যন নম্বৰ এ হ'ব sin a/2। নেক্সট 38 নম্বৰ কুৱেশ্যন, এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য দিয়া আছে 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ। ইয়াৰ কাৰণে অপশ্যন নম্বৰ হ'ব চি 16 চেণ্টিমিটাৰ স্কুৱাৰ। ফৰ্মুলাটো জানা তোমালোকে, এপ্লাই কৰিবা ½ × d1 × d2। এতিয়া সুধিছে তলৰ কোনটো সত্য? এতিয়া আমি গোটেইকেইটা চাই আমি গম পাম অপশ্যন নম্বৰ চি বহুলক = 3 মধ্যমা - 2 মাধ্য। এইটোকে 3 মধ্যমা সমান 2 মাধ্য যোগ বহুলক এনেকৈও দিব পাৰে। তো এটা মনত ৰাখিলে বাকীকেইটা পাৰিবা। 40 নম্বৰ, নেক্সট তলৰ কোনটো সত্য? এইটোতো সকলোতকৈ ইজি। তো অপশ্যন নম্বৰ হ'ব ডি 0 ≤ PE ≤ 1। সদায় 0 আৰু 1ৰ মাজত থাকে সম্ভাৱিতা, মনত ৰাখিবা। নেক্সট 41, যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান, মানে সিহঁতৰ মানকেইটা সমান হ'ব। গতিকে বৃত্তটোৰ ব্যাস সুধিছে। বৃত্তটোৰ ব্যাস হ'ব অপশ্যন নম্বৰ চি 4 একক। তলৰ কোনকেইটা বিন্দু উলম্ব ৰেখা এডালৰ ওপৰত থাকিব? তো অপশ্যন নম্বৰ ইয়াৰ কাৰণে হ'ব চি। কেতিয়াবা উলম্ব বুলি নিদি অনুভূমিক ৰেখা এডালৰ ওপৰত থাকিব বুলিও দিব, তেতিয়া সেইটো গণ্ডগোল নকৰিবা। উলম্ব বুলি ক'লে অপশ্যন নম্বৰ চি, য'ত এক্সৰ মানকেইটা সমান হ'ব, আৰু অনুভূমিক বুলি ক'লে ৱাইৰ মান য'ত সমান থাকে সেইকেইটা অপশ্যন লিখিবা। অপশ্যন নম্বৰ বি হ'ব তেতিয়া। নেক্সট আহিলে এইকেইটা দাবী আৰু উক্তিৰ কুৱেশ্যন। তো 43 নম্বৰটো চোৱা, সকলোবোৰ সৰ্বসম ত্ৰিভুজ সদৃশ, আৰু তাৰ কাৰণে কাৰণটো দিছে, যদি দুটা ত্ৰিভুজ সৰ্বসম হয় তেতিয়া সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত 1 হয়। তো ইয়াৰ কাৰণে আমি অপশ্যন নম্বৰ বিটো ক'ব পাৰিম। দাবী আৰু উক্তি দুটা শুদ্ধ, কিন্তু কাৰণটো দাবীৰ শুদ্ধ ব্যাখ্যা নহয়। নেক্সট দাবীটো কৈছে 13/3125 দশমিক বিস্তৃতি পৰিসমাপ্ত, সেইটো শুদ্ধ। আৰু উক্তিটো কৈছে যদি x = p/q এটা পৰিমেয় সংখ্যা যাতে qৰ মৌলিক উৎপাদকীকৰণটো 2m × 5n আৰ্হিৰ নহয়। এইখিনিতে আমি গম পালোঁ আৰ্হিৰ নহয় বুলি কৈছে, গতিকে এইটো অসত্য হ'ব বা অশুদ্ধ। পিছৰখিনি পঢ়িব আমি নালাগে। 44 নম্বৰটোৰ অপশ্যন হ'ব চি, দাবীটো শুদ্ধ কিন্তু কাৰণটো অশুদ্ধ। নেক্সট 45 নম্বৰটো চাওঁ, এটা শ্ৰেণীৰ দৈৰ্ঘ্য 10 আৰু মধ্যমান 12.5। তো শ্ৰেণীটো হ'ব, ইয়াৰ অপশ্যন নম্বৰ হ'ব চি 7.5 পৰা 17.5। নেক্সট এইখিনি আমাৰ থিয়ৰী পাৰ্ট, উৎপাদক বিশ্লেষণ কৰা। 25m² + 30m + 90। নেক্সট দেখুওৱা যে 3 + 2√5 অপৰিমেয়। 47 নম্বৰ কুৱেশ্যন, 10a + b = √3 আৰু 10a - b = 1/√3। 0 <a + b <= 90। a > b, তেন্তে a আৰু b উলিওৱা। নেক্সট 48 নম্বৰ, সমাধান কৰা। 3x - y = 3 আৰু 9x - 3y = 9। 49 নম্বৰ কুৱেশ্যন, x + 1/x = 2 সমীকৰণটোৰ মূল উলিওৱা। তাৰপিছত আহিল
দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3ৰে বিভাজ্য। নেক্সট 51 নম্বৰ কুৱেশ্যন। যদি A আৰু B বিন্দুৰ স্থানাংক ক্ৰমে -2 আৰু -2 আৰু 2, -4, তেন্তে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে AP = 3/7 AB আৰু P বিন্দুটো AB ৰেখাখণ্ডৰ ওপৰত থাকে। নেক্সট 52 নম্বৰ কুৱেশ্যন। ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু এংগল ADC সমান BAC। প্ৰমাণ কৰা যে CA² সমান CB × CD। নেক্সট আহিল 53 নম্বৰ কুৱেশ্যন। 5 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐকাকেন্দ্ৰিক বৃত্ত আছে। ডাঙৰ বৃত্তৰ জিয়াডালে সৰু বৃত্তক স্পৰ্শ কৰে। জিয়াডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। তাৰ পিছৰ কুৱেশ্যনটো চোৱা 54 নম্বৰ কুৱেশ্যন। এটা ছাতিৰ সমান ব্যৱধানত থকাকৈ আনডাল ৰিব আছে। ছাতিটোক 45 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা সমান বৃত্ত হ'ব বুলি ধৰি লৈ ছাতিটোৰ দুটা ক্ৰমিক ৰিবৰ মাজৰ গালি নিৰ্ণয় কৰা। নেক্সট 55 কুৱেশ্যন। চিত্ৰত দেখুওৱাৰ দৰে এটা গোটা বেলনৰ পৰা দুয়োটা মূৰৰ পৰা অৰ্ধগোলক আকৃতিত কাটি কাঠৰ বস্তু বনোৱা হ'ল। যদি বেলনৰ উচ্চতা 10 চেণ্টিমিটাৰ আৰু ভূমিৰ ব্যাসাৰ্ধ 3.5 চেণ্টিমিটাৰ, তেন্তে বস্তুটোৰ মুঠ পৃষ্ঠখালি নিৰ্ণয় কৰা। ইয়াত ছবিটো নাহিল বাৰু। তোমালোকে গম পাইছা, এটা ইমেজিন কৰা বেলন এটা আৰু তাৰ দুই মূৰৰ পৰা এটা অৰ্ধগোলক কাটি নিছে, দুটা অৰ্ধগোলক। তো তোমালোকে এইটো ছবিটো আঁকি ল'বা। নেক্সট মাধ্য হাত খৰচ উলিয়াব দিছে। মাধ্য দিয়া আছে 18 টকা। F নিৰ্ণয় কৰিব লাগে। টেবুলখন চাই লোৱা ভালকৈ। নেক্সট 57 নম্বৰ। এটা লুডুগুটি দুবাৰ মাৰি পঠোৱা হ'ল। সম্ভাৱিতা কি যাতে এবাৰো পাছ নোলায়, অন্ততঃ এবাৰ পাছ ওলায়। নেক্সট 58 নম্বৰ। যদি A, B আৰু C কোণকেইটা ABC ত্ৰিভুজৰ অন্তঃকোণ, তেন্তে দেখুওৱা যে sin B + C/2 = cos A/2। নেক্সট 59 নম্বৰ কুৱেশ্যন। ভূমি 8 চেণ্টিমিটাৰ আৰু উন্নতি 4 চেণ্টিমিটাৰ যুক্ত এটা সমদ্বিবাহু ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা, যাৰ বাহুবোৰ সমদ্বিবাহু ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়। একেবাৰে শেষৰ প্ৰশ্নটি আজিৰ 60 নম্বৰ। x⁴ + x³ - 9x² - 3x প্লাছ আৰু এইটো 18 হ'ব লাগে, 1টো অহা নাই। বহুপদটোৰ শূন্য দুটা √3 আৰু -√3। ইয়াৰ বাকীকেইটা শূন্য নিৰ্ণয় কৰা। তো এইখিনিয়ে আছিল আমাৰ কুৱেশ্যনৰ PDF-টো লাগে যদি তোমালোকে মই তলত ডেছক্ৰিপশ্যনত নাম্বাৰটো দিম, তাত মোক কণ্টেক্ট কৰিবা। PDF-টো মই দি দিম। ঠিক আছে, থেংক ইউ। আৰু ভাল পালে ছাবস্ক্ৰাইব কৰি দিবা।